যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ইংৰাজী বৰ্ণমালাৰ ডি আখৰেৰে অৰ্থাৎ অসমীয়া বৰ্ণমালাৰ ধ আখৰেৰে আৰম্ভ হয়, তেওঁলোকৰ ওপৰত চন্দ্ৰ, গুৰু আৰু বুধ গ্ৰহৰ প্ৰভাৱ থাকে। তেওঁলোকে সকলোৰে কথা শুনে, কিন্তু কেৱল নিজৰ মতে কৰি ভাল পায়। যদিহে তেওঁলোকে কিবা এটা কাম কৰিম বুলি কথা দিলে, তেনেহ'লে সেই কামটো যিকোনো প্ৰকাৰে কৰিবলৈ তেওঁলোকে চেষ্টা কৰে আৰু যিকোনো কথা আঁতিগুৰি মাৰি একেবাৰে তললৈকে গৈ সেই কথাটো পুৰা ভালকৈ জানিবলৈ তেওঁলোকে খুব চেষ্টা কৰে। অৰ্থাৎ এওঁলোকে যিকোনো কথা একেবাৰে খুচৰি পেলোৱাত খুব ভাল। এওঁলোকে কিন্তু আত্মসন্মানক কেতিয়াও কম্প্ৰমাইজ কৰিব নোৱাৰে আৰু এওঁলোকৰ মনটো খালি সদায় কিবা এটা নহয় কিবা এটা কথাক লৈ দুখ হৈ থাকে। এওঁলোকে গোটেই জীৱনটোত নতুন নতুন বস্তু, নতুন নতুন কথা এইবোৰ শিকি থাকে আৰু কেতিয়াবা এওঁলোকক চঞ্চল হোৱাও দেখিবলৈ পোৱা যায় আৰু এওঁলোকে একেটা বস্তুতে বহুত দেৰি ফ'কাছ কৰি থাকিব নোৱাৰে। আনহাতে নিজৰ জীৱনত লৈ অহা প্ৰত্যাহ্বানসমূহক এওঁলোকে আঁকোৱালি লয় আৰু এওঁলোক যুঁজ দি থাকে। বন্ধু বান্ধৱীসকল, আপোনালোকৰো যদি আপোনাৰ নামটোত প্ৰথম আখৰটো ডি আখৰেৰে আৰম্ভ হয় বা অসমীয়া বৰ্ণমালাত ধ আখৰেৰে আৰম্ভ হয়, তেতিয়াহ'লে মোৰ এই ভিডিঅ'খিনিত চাই আপোনালোকৰ কিমানখিনি কথা মিলিছে আপোনালোকে প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব। লগতে আপোনাৰ বন্ধু বান্ধৱীৰ যদি প্ৰথম আখৰটো ডি আখৰেৰে আৰম্ভ হয় বা ডি আখৰৰ ব্যক্তি, তেন্তে তেওঁলোককো মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। চ' আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।